নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত দুখন গাড়ী লৈ আহিছোঁ। তো i20 এখন, ছুইফ্ট এখন। যদি কাৰোবাক 2 লাখৰ তলত গাড়ী লাগে তো ভিডিঅ'টো শেষলৈ চাব। তো এইখন i20 স্পৰ্টছ হয়। তো খুব ধুনীয়া হৈ আছে, 2020ৰ হয়। একদম ফুল বডি, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। একদম কম চলিছে, 26,000 ৰানিং আছে। এক্সপায়াৰ টায়াৰ আনটাচ আছে। গোটেই ছাৰ্ভিচ হিষ্ট্ৰী পাব আপোনালোকে। তো যদি আপোনালোকে i20 এখন ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন এবাৰ আহি চাব পাৰে। বাইহাটা চাৰিআলিত আহিলে আপোনালোকে পাই যাব। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা আপোনালোকে 70-80% টায়াৰ পাব। পূৰা চালিয়া কণ্ডিশ্যনত আছে গাড়ী, 1%টো কালাৰ নাই। তো গোটেই ছাৰ্ভিচ হিষ্ট্ৰী পাব আপোনালোকে। এক্সপায়াৰ আনটাচ আছে বৰ্তমান। তো গাড়ীৰ লুক চাওক, গেটআপটো চাওক। তো খুব ধুনীয়া। যদি আপোনালোকে i20 নতুন এখন ল'ব বিচাৰে তেনেহ'লে এইখন এবাৰ আহি টেষ্ট ড্ৰাইভ কৰি চাব পাৰে। একদম নতুনৰ দৰে হৈ আছে গাড়ীখন। তো গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। তো ৰিফাইনেন্স কৰিলে আপোনালোকে 1,20,000 মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। গোটেইবিলাক আমি আমাৰ ফালৰ পৰা আপোনালোকক কৰাই দিম। তো এবাৰ টায়াৰটো দেখাই দিছোঁ, চাওক। আনটাচ আছে, এতিয়ালৈকে এবাৰো ইউজ হোৱা নাই। তো গাড়ী আপোনালোকৰ চালে পচন্দ হ'বই। তো যদি আপোনালোকৰ গাড়ীখন ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। তো স্কেচৰ ভিতৰত আপোনালোকে সৰু সৰু স্কেচ দুটা দেখা পাইছে। তো আপোনালোকে এইটো চাওক, মই ভালদৰে ওচৰৰ পৰা দেখাই দিছোঁ। টায়াৰটো চাওক, পূৰা ধুনীয়া হৈ আছে। এইটো এটা সৰু স্ক্ৰেচ আছে, জাষ্ট ইমান গমেই নাপায়, অলপমান আছে। তো অৰিজিনেলভাৱে আমি কৰোৱা নাই। ইণ্টেৰিয়ৰ চাওক, পূৰা ধুনীয়া হৈ আছে। তো 2020 চনৰ i20 হয়। তো আপোনালোকে যদি ৰিফাইনেন্স কৰে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, চেক পাত, এইকেইটা ডকুমেণ্টছ আমাক দিলে হ'ল। গোটেইবিলাক আমি আমাৰ ফালৰ পৰা কৰাই দিম আপোনালোকক। তো নাম ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আমাৰ ফালৰ পৰা থাকিব এইটো। তো স্কেচকেইটা দেখা পাইছে আপোনালোকে, সৰু সৰু স্কেচ, জাষ্ট অকণমান। অৰিজিনেল আছে বাবে আমি লৰাই নাই এইটো। তো বেক কেমেৰা পাই যাব। গোটেইখিনি আপোনালোকে ফিচাৰ্ছ আপডেট পাব এইখন। তো 26,345 কিলোমিটাৰ চলিছে, 26,000 ৰানিং জাষ্ট। তো গোটেইখিনি ফিচাৰ্ছ আপোনালোকে পাব। একদম টপ মডেল হয়, ছেকেণ্ড টপ। যদি আপোনালোকৰ ভাল লাগে গাড়ীখন তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক। তো এইবিলাক গাড়ী বেছি দিন ষ্টকত নাথাকে। তো ইঞ্জিনটো দেখাই দিম আপোনালোকে, ইঞ্জিনটো চাই ল'ব এবাৰ। এফ্ৰন দেখাই দিছোঁ, চাওক, একদম ধুনীয়া চিল্ড হৈ আছে। তো এইকেইটা আপোনালোকে য'ত গাড়ী ল'লেও এইকেইটা ফাৰ্ষ্ট চাই ল'ব। এইটো চাওক, একদম ধুনীয়া চিল্ড হৈ আছে, চব চিল্ড পাব। মাত্ৰ 26,000 ৰানিং আছে। তো ৰিফাইনেন্স কৰিলে কৈছোঁ 1,20,000 মান দিলে আৰামছে ওলাই যাব। তো আপোনালোকে আহক, বাইহাটা চাৰিআলিত 10-15 কিলোমিটাৰ টেষ্ট ড্ৰাইভ কৰক। ভাল জানা মানুহ এজন আনক, আনি চাওক। গোটেই পে'মেণ্ট কৰি আপোনালোকে চেক কৰি আহি পে'মেণ্ট কৰিব পাৰে। ফুল অপশ্যন আছে আপোনালোকৰ। তো যদি ভাল লাগে আপোনালোকৰ এইখন গাড়ী আপোনালোকে ল'ব পাৰিব 6,20,000 টকা। তো 6,20,000ত আপোনালোকে লৈ যাব পাৰিব i20। তো এতিয়া আছে আপোনালোকৰ ছুইফ্ট। যদি আপোনালোকে ছুইফ্ট ডিজায়াৰ ল'ব বিচাৰে তেনেহ'লে ছুইফ্ট ডিজায়াৰ ল'ব পাৰিব। তো 2009ৰ হয়, 2009ৰ। 4 পাৱাৰ উইণ্ড' পাব, AC, মিউজিক ছিষ্টেম ডাইৰেক্ট কোম্পানীৰ পৰা লাগি আহে। টায়াৰ গোটেইকেইটা 80% টায়াৰ পাব। গোটেইকেইটা নতুন টায়াৰ লগোৱা আছে। যদি আপোনালোকে ল'ব বিচাৰে এইখন ল'ব পাৰিব, খুব ধুনীয়া। টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ, 80% টায়াৰ কণ্ডিশ্যন পাব আপোনালোকে। আহি টেষ্ট ড্ৰাইভ কৰক, একো প্ৰব্লেম নাপায়। ফুল গেৰেণ্টি থাকিব, 6 মাহ। ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী 6 মাহৰ বাবে পূৰা গেৰেণ্টি পাব আপোনালোকে। তো কম দামত আহিছে এইবিলাক গাড়ী, বেছি দিন ষ্টক নাথাকে, জল্দি জল্দি ওলাই যাব। যদি আপোনালোকক 2 লাখৰ তলত লাগে এইখন ছুইফ্ট আপোনালোকে ল'ব পাৰিব। তো প্ৰাইচটো মই কৈয়ে দিছোঁ, এইখন গাড়ী 1,70,000 টকাত ল'ব পাৰিব। তো 1,70,000 টকাত 2009 পেট্ৰল ইঞ্জিন ছুইফ্ট আপোনালোকে ল'ব পাৰিব। টায়াৰ গোটেইকেইটা কৈছোঁ আপোনালোকক, নতুন টায়াৰ লাগি আছে। তো ইমান কমত একচুৱেলি ডিজায়াৰ নাহে। তো 1,70,000 টকাত আপোনালোকে ল'ব পাৰিব। কাগজ পাতি গোটেইবিলাক আমি আমাৰ ফালৰ পৰা কৰাই দিম আপোনালোকক। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, চাই লওক। তো এইখনত কিন্তু ৰিফাইনেন্স নহ'ব। তো এইখন কেছত ল'ব লাগিব। তো AC পূৰা ধুনীয়া ৰানিং আছে, 4 পাৱাৰ উইণ্ড' পাব। গাড়ী চাওক, তেনেকুৱা ক'তো স্ক্ৰেচো নাই, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়। যদি ভিডিঅ'টো চাই ভাল লাগে, গাড়ীখন যদি ভাল লাগিছে তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক।
আপোনালোক ইঞ্জিনটো দেখাই দিম, ইঞ্জিনটো চাই ল'ব আপোনালোকে। পূৰা চিল আছে, গোটেই দৰ্জা বনেট আমাৰ পূৰা চিল আছে, কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়। আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰি চাব, মেকানিক আনি চাই ল'ব। তো এফ্ৰন দেখাই দিছোঁ, চাওক চিল আছে, এইকেইটা মেইন বস্তু হয়। পূৰা চিল আছে, ইঞ্জিন পূৰা চিল আছে, চাই লওক। 6 মাহৰ বাবে আপোনালোকে ইঞ্জিন গিয়াৰ বক্স পূৰা গেৰেণ্টি পাব। তো যদি আপোনালোকৰ ভাল লাগে এইখন গাড়ী, তেনেহ'লে আপোনালোকে 1,70,000 টকাত ল'ব পাৰিব। কাগজ পাতি চব আমি আমাৰ ফালৰ পৰা কৰাই দিম আপোনালোকক। এইটো ট্ৰেফিক কভাৰ দেখাই দিছোঁ, এইবিলাকত ৰেঞ্চ ইউজ হোৱাই নাই এতিয়ালৈকে। খুব ধুনীয়া হৈ আছে, পেট্ৰল ইঞ্জিনত হয়, কিন্তু এইখনত ফাইনেন্স নহয়। আপোনালোকে বাহেৰা চাৰিআলিত আহিলে পাই যাব। বিভিন্ন ধৰণৰ গাড়ী আছে, 80,000 টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইজত আছে। তো 80,000 টকাৰ পৰা পাই যাব আপোনালোকে। তো 1,20,000 পাব, 1,35,000 আছে। তো একদম লৱেষ্ট বাজেট আছে আমাৰ তাত 80,000 টকা। তো 80,000 টকাৰ পৰা আপোনালোকে পাব। গোটেই কাগজ পাতি, ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰ, পলিউশ্যন চব আমি আমাৰ ফালৰ পৰা কৰাই দিম আপোনালোকক। তো আপোনালোকে আহি চাওক। তো যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তো আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।